প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এইটো আপডেট হ'ল যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তথাপিও কিন্তু আপোনালোকে চৰকাৰী BPL ঘৰটো লাভ নকৰিব পাৰে। বহুতো মানুহৰ নাম কিন্তু ৰিজেক্ট হৈ গৈছে। সেইকাৰণে যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে কেনেকুৱাকৈ আপোনালোকৰ নামটো এপ্ৰুভ কৰিব লাগিব বা কি কৰিলে আপোনালোকে অতি সোনকালে চৰকাৰী BPL ঘৰটো লাভ কৰিব, মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইবাৰ কিন্তু বহুতে নিজে আৱাজ প্লাছ এপৰ পৰা সকলোৱে আবেদন কৰিছিল। যদি আপোনালোকৰ চৰকাৰী ঘৰ লিষ্টত নাম অহা নাই অথবা যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে নিজে আবেদন কৰিছিল তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট চৰকাৰী BPL ঘৰৰ নতুন একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে নে হোৱা নাই। আপোনালোকে ফাৰ্ষ্ট একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো সম্পূৰ্ণ বা আপোনাৰ একাউণ্টটো ভেৰিফাই হৈছে নে হোৱা নাই। যিসকলে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে নিজে আবেদন কৰিছিল অথবা যিসকলৰ চৰকাৰী ঘৰ লিষ্টত নাম আহিছে আৰু জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, এতিয়া কিন্তু সকলোৱে চৰকাৰী BPL ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে নে হোৱা নাই। যদি আপোনালোকৰ একাউণ্টটো ভেৰিফাই হোৱা নাই, যদি আপোনালোকৰ জিঅ'টেক হৈছে তথাপিও কিন্তু আপোনালোকে চৰকাৰী BPL ঘৰটো লাভ নকৰিব। আৰু যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে বা আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন একাউণ্ট ভেৰিফাই লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই আপোনালোকে ফাৰ্ষ্ট একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে নে হোৱা নাই। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈছে তাৰ ভিতৰত কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গৈছে। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক হৈছে আপোনালোকে ফাৰ্ষ্ট চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ চৰকাৰী ঘৰৰ 25-26ৰ নতুন লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নতুন লিষ্টত নাম আহিছে তাৰপিছত আপোনালোকে একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ একাউণ্টটো সম্পূৰ্ণ ভেৰিফাই হৈছে নে হোৱা নাই। যদি আপোনালোকৰ একাউণ্টটো ভেৰিফাই হোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। আজি কিন্তু চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে অথবা আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট এই দুটা লিষ্ট আজিয়ে চেক কৰক। যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব 30 তাৰিখৰ আগতে, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট এই দুটা লিষ্ট আজিয়ে চেক কৰক আপোনালোকে আপোনাৰ মোবাইলত।